গঠিত ২ নং শহীদ সত্যনাথ পঞ্চায়তৰ নিৰজনী গাঁৱত উপস্থিত থাকোঁ। ইয়াৰে সন্মানীয় ৰাইজ ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিক যোগদান কৰে। তেওঁলোকে বহু বছৰ ধৰি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ জাতীয় কংগ্ৰেছ দলত আছিলে, এজন আঞ্চলিক দলতো আছিলে। তেওঁলোকে সকলো আহি আমাৰ দলত যোগদান কৰিছে। মই তেওঁলোকক আমাৰ দললৈ স্মাৰণ জনাইছোঁ। নিশ্চিতভাৱে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব, এই পঞ্চায়ত নিৰ্বাচনত হেতসকলৰ যোগদানে আমাক আৰু অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাব। দাদা, এক প্ৰকাৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হৈছে বুলি ক'লেও ভুল নহয়। নাই হোৱা তথাপিও আৰু কিন্তু অখিল গগৈয়ে আজি কৈছে যে উপ নিৰ্বাচনত যি তেওঁলোকৰ মিত্ৰজোঁট আছিল মুখ থেকেচা খালে, এতিয়া আৰু কৈছে যে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে একেলগে নিৰ্বাচন খেলাৰ ভাল কথা। যেনেকে নেখেলা কি ক্ষতি কৰিব? ক্ষতি কৰাৰ কোনো প্ৰশ্নই নাই, লাভহে হ'ব আমাৰ। আমি অপজিশ্যন বিচাৰো ভাল যোগাত্মক থকা গণতন্ত্ৰ শক্তিশালী হ'লে হ'ব লাগে, অপজিশ্যনো শক্তিশালী হ'ব লাগে, কিন্তু অপজিশ্যন ইয়াত নিমাও। ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে পঞ্চায়তত ভোটদান কৰিব। যিটো উন্নয়ন কৰিছে ডাবল ইঞ্জিন চৰকাৰে, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিদৰে জনতাৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, ঠিক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত আজি অসম চৰকাৰখনে যিদৰে জনতাক আগবঢ়াই লৈ গৈছে, নিশ্চিতভাৱে তাৰ প্ৰভাৱ পঞ্চায়ত নিৰ্বাচন পৰিব। আৰু যোৱা উপ নিৰ্বাচন যি 5খনৰ 5খনে অপজিশ্যন শূন্য, এই শূন্য যি অপজিশ্যন, তেওঁলোকক জনতাই গম পাইছে যে তেওঁলোকৰ ভোট দি কোনো কাম নাই। তেওঁলোকে সদায় মিছা কথা কয়, ফটা ঢোল বজায়। তেওঁলোকে কেৱল মানুহক মিথ্যাচাৰ কৰি, ভ্ৰষ্টাচাৰ দুৰ্নীতি কৰি এই দেশখন বিক্ৰী কৰিছিলে, এই দেশখনৰ অৱস্থা নোহোৱা কৰিছিলে। ঠিক এইখন ৰাজ্যতো একো নাছিলে। আজি এইখন ৰাজ্য এক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে। আৰু সেনে এক মুহূৰ্ততে এই পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে। নিশ্চিতভাৱে এই পঞ্চায়তত আমাৰ দলে অধিক সাফল্য লাভ কৰিব। ক্ৰমাৎ সংখ্যালঘু লোক বিজেপিৰ প্ৰতি এইটো উন্নয়নৰ প্ৰতি আকৃষ্ট হৈছে। এইটো যদি কওঁ আমি, এইটো উন্নয়ন আজি সকলোকে সমাহিত কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে। তেখেতে 4টা স্তম্ভ লৈছে: যুৱক যুৱতী, কৃষক, মহিলা আৰু গৰীব কল্যাণ। ইয়াত সংখ্যালঘু ৰাইজেও বিনামূলীয়া চাউল পাইছে, সংখ্যালঘু ৰাইজেও ঘৰ পাইছে, সংখ্যালঘু খোৱা পানী পাইছে, সংখ্যালঘু ৰাইজেও বিভিন্ন ধৰণৰ কল্যাণকামী আঁচনি পাইছে। আৰু সেইকাৰণে কল্যাণকামী ৰাষ্ট্ৰত সকলো আগবাঢ়ি আহিছে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে। দাদা, অখিল গগৈয়ে আৰু কৈছে যে অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰীয়ে ৰিয়েকশ্যন মই নিদিওঁ আৰু অখিল গগৈৰ। থেংক ইউ। কি হয় বোলে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।